ভাল লাগিছে আমাৰ এই 6 মাহৰ প্ৰচেষ্টাত আজি এক সুন্দৰ পৰিৱেশ হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 14টা জিলাৰ পৰা ইয়াত খেলুৱৈসকলে আজি যোগদান কৰিছে যোৱাকালি আমাৰ আয়োজন সমিতিৰ বোকাৰ জিলা সমিতি আৰু ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ লগত এটা বৈঠকত মিলিত হওঁ ভাল লাগিলে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা হ'ল আৰু আমি আশা কৰিছোঁ আমি আয়োজক সমিতিৰ ব্যৱস্থাপন আৰু যি আমি খেলুৱৈসকলক ৰখা বা খোৱাৰ ব্যৱস্থা কৰিছোঁ তাত সফল হৈছে যেন অনুভৱ হৈছে আৰু বোকাহাট এটা অসমৰ মধ্যস্থলী আতিথ্যৰ কাৰণেও বোকাহাটৰ এটা নাম আছে আৰু খেল জগতত বিশেষকৈ বোকাহাটৰ এটা বিশেষ ভূমিকা কোনেও নুই কৰিব নোৱাৰে গতিকে এই টাগ অফ ৱাৰ খেলৰ পৰাও আমি এটা ভাল বাৰ্তা দিব পাৰোঁ বুলি আমি আশাবাদী ধন্যবাদ ইয়াত প্ৰায় 260 জন খেলুৱৈ ল'ৰা ছোৱালী মিলি আজি আমি পুৱাৰ জলপানত পালোঁ আৰু আজি ৰাতিপুৱা যোন উদ্বোধনী অনুষ্ঠান হ'ল বোকাহাটৰ বহুত বিশিষ্ট ব্যক্তি কেইজন আছিল তেওঁলোকৰ পৰা আমাৰ আজি শুভাৰম্ভ হ'ল আৰু বিগত সময়ত খেল জগতত অৰিহণা যোগোৱাসকলক আমি ইয়াত আজি সন্মান জনালোঁ আৰু বিশেষকৈ আজি স্মৃতি চাৰণ সভাত এতিয়া আমাৰ মহামানৱ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে তেখেতক কৰিছোঁ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক কৰিছোঁ আৰু আমাৰ টাগ অফ ৱাৰৰ এজন জনপ্ৰিয় খেলুৱৈ কীৰ্তি খেলুৱৈ মনীষ বিশ্বকৰ্মাক কৰিছোঁ আৰু তেনেকৈ আমাৰ অগ্ৰজসকলকো কৰি আমি এই খেলৰ শুভাৰম্ভ কৰিছোঁ